হেল্ল' নমস্কাৰ। মই পৰাগজ্যোতি। কেনেকুৱা খবৰ সকলোৰে জনাব। কালি ইউটিউবটো এনেকৈ চাই থাকোঁতে তিনি চাৰিটা চেনেলত মানে ডাঙৰ ডাঙৰ ইউটিউবাৰ হয়, বহুত তেখেতৰ ছাবস্ক্ৰাইবাৰ আছে। তেহেঁতৰ মানে ভিডিঅ' পাইছোঁ মই। SLPIB ৱেবছাইটটো শ্ল' হৈছে বা খোল খোৱা নাই। এতিয়া কিবা এডমিট আহিব পাৰে, নহ'লে এপ্লাই অনলাইন ষ্টাৰ্ট হ'ব পাৰে, কিবা আপডেট আহিব পাৰে। সেইটো মানে কালি দিছে, ভিডিঅ' বনাইছে। ভিডিঅ' বনাই মানে আমাৰ ল'ৰা ছোৱালীবোৰক মানে কি হৈছে, মনটোৰ লগত খেলা হৈছে। কাৰণ চব ল'ৰা ছোৱালীয়ে আশা কৰি মানে চাইছে ভিডিঅ'টো, যে কিবা আহিব নেকি বা আহিছে নেকি, আহিব পাৰে নেকি, তেনেকুৱা এটা মানে আশাত চবে চাইছে ভিডিঅ'বোৰ। আকৌ SLPIB ৱেবছাইটো খুলি চাইছে। মই কালি চাৰিটা ভিডিঅ' চাইছোঁ মই। চাৰিটা ভিডিঅ'ত মই চাৰিবাৰ মই SLPIB চাৰ্চ কৰিছোঁ, কিন্তু একবাৰো মই তেনেকৈ শ্ল' নাপালোঁ। পুৰা ধুনীয়াকৈ খোল খাইছে। একবাৰো মই তেনেকৈ শ্ল' পোৱা নাই। মানে যি অকণমানে ভিডিঅ' দিছে, যে সন্ধিয়ালৈকে দি আছে ভিডিঅ', মই পাই আছোঁ সন্ধিয়ালৈকে দিছে। আৰু মানে কি লগাইছে থাম্বনেইলবোৰ মানে এনেকুৱা যে এডভাৰটাইজমেণ্ট আহি গ'ল, মানে পষ্টৰ এপ্লাই ষ্টাৰ্ট হৈ গ'ল, তেনেকুৱা মানে থাম্বনেইল বনাইছে। সেইবোৰ কৰিব নালাগে একচুৱেলি। যিখিনিয়ে বনাইছে তাহাঁতিও কেণ্ডিডেটে হয়। আমাৰ যিখিনি ল'ৰা ছোৱালী কষ্ট কৰি আছে, তেহেঁতৰ মানে মনৰ লগত খেলিব নালাগে। আহিছে, কিবা এটা আহিছে, দে ভাই, সেইটো মই বেয়া পোৱা নাই, ময়ো দিম, তাহাঁতো দে। কিন্তু মানে তেনেকৈ কৰিব নালাগে। যিমান যি হ'লেও ময়ো দিব পাৰোঁ কালি, কিন্তু মই দিয়া নাই। কেলৈ, মই ৱেবছাইটটো খুলিছোঁ, ৱেবছাইটটো একো হোৱাই নাই। হ'ব পাৰে এক দুই মিনিটৰ কাৰণে হৈছে, কিন্তু মই একবাৰো নাপালোঁ তেনেকৈ। সেইটো কাৰণে সেইবোৰ নেক্সট তেনে কৰিলে বেয়া আৰু আমাৰ ল'ৰা ছোৱালীখিনিৰ মনত বহুত কষ্ট পায়। কিবা এটা আশা কৰে ন আমাৰ ল'ৰা ছোৱালীখিনিয়ে। আৰু যি কি নহওক, সেইটো গ'ল। এপ্লাই আহিলেতো ভালেই বা কিবা আপডেট আহিলে ভালেই, কিন্তু মই জনাত মানে কালি একো মই হেৰি পোৱা নাই। তেনেকৈ মানে ৱেবছাইটটো শ্ল' পোৱা নাই। মই বহুত চালোঁ। চাওঁচোন কি হয়, আহিবও পাৰে নাহিবও পাৰে। কিন্তু তোমালোকে তেনেকৈ মানে আশা কৰি নাথাকিবা ইমান। মনত বহুত কষ্ট হয় যদি সেই আশাটো যদি ফলটো নাপাওঁ, মানে কিবা এটা নাহে যদি। আৰু এতিয়া বাকী এডমিটৰ কথা কওঁ। এডমিট চোৱা, তোমালোকে মেইন মানে কাইলৈ পৰহিলৈ কাৰণে ৰখিব লাগিব। তোমালোকে ৱেইট কৰিব লাগিব। আৰু মাজত এদিন আছে, এদিন ৱেইট কৰিবই লাগিব তোমালোকে। 15 তাৰিখে যিটো POP আছে, তাত আমাৰ CM ছাৰে কি কয়, সেইটো একদম ইম্পৰ্টেণ্ট হ'ব। কি কয় মানে, কাৰণ CM ছাৰে নক'লে বা নকৰিলে আমি যিমান হুলস্থুল কৰিও লাভ নাই। CM ছাৰে যিটো ক'ব সেইটোৱে হ'ব। 15 তাৰিখে চাব লাগিব কি কয়। এটা যদি ভেকেঞ্চি আজি যদি ধৰা জুলাই মাহত, জুন মাহত ওলালে, জুলাইত যদি ফিজিকেল হয়, এটা ইণ্টাৰভিউ কিন্তু কেতিয়াও কমপ্লিট নহয়। অক্টোবৰ নৱেম্বৰৰ ভিতৰত, অক্টোবৰৰ ভিতৰত কেতিয়াও কমপ্লিট নহয়। হ'ব পাৰে অকল হেৰিটো হৈ যাব পাৰে, ফিজিকেলটো হৈ যাব পাৰে, কিন্তু তোমালোকে চাব পাৰা যে এইটো ভেকেঞ্চি এইবছৰ কেতিয়াও কমপ্লিট নহয়। কাৰণ 3-4 মাহত এটা ভেকেঞ্চি কমপ্লিট কৰিব নোৱাৰে। ফিজিকেলৰ পৰা আদি কৰি ৰিটেন চিটেন আছে, ভাইভালৈকে আছে তাত। আৰু অকল যে অসম পুলিচে নাই, তাত কামাণ্ডো আছে, তাত SI আছে, কামাণ্ডো SI আছে। আৰু অকল আমাৰ পুলিচৰ কাৰণেই এইখিনি চাই থাকিলে নহ'ব। তেহেঁতৰ ADRE আছে, টেট আছে, বহুত কিবা কিবি আছে। সেইটো কাৰণে এইটো ভেকেঞ্চি এইবছৰ কমপ্লিট নহয়। তোমালোকে এইটো একদম মনত সোমোৱাই লোৱা যে এইটো ভেকেঞ্চি এইবছৰ কমপ্লিট নহয়। আৰু নেক্সট বছৰ যাবই, হয়তো এই বছৰত ইণ্টাৰভিউ নহ'বলৈও আছে। এপ্লাই এটা খুলি দিব। এপ্লাইটো খোলাৰ পিছত তোমালোকে এপ্লাই অনলাইন কৰোঁতে মেলোতে তোমাৰ 2-3 মাহ গুচি যাব চাওঁতে মেলোতে। তাৰপিছত ইলেকশ্যন আহি আছে নৱেম্বৰত, অক্টোবৰৰ পৰা ইণ্টাৰভিউ পাতিব নোৱাৰে। ধৰা আকৌ জানুৱাৰী ফেব্ৰুৱাৰীলৈ গুচি গ'ল, ৰিজাল্ট চিজাল্ট দিওঁতে মেলোতে। জানুৱাৰী ফেব্ৰুৱাৰী যোৱা মানে 25 চন পাই গ'ল। 25 চনতো কি হয় ঠিক নাই। কাৰণ 26 চনত আমাৰ ইলেকশ্যন আছে। ইলেকশ্যনত আমাৰ ডাইৰেক্ট যোনটো CM হ'ব, সেইটো ডাইৰেক্ট হেৰি হ'ব, চিলেকশ্যন হ'ব। সেইটো কাৰণে এই ভেকেঞ্চিটো ক'লৈ যাব ঠিক ধৰিব পৰা নাই। মন বেয়া কৰিব নালাগে, 15 তাৰিখলৈ ৰখা কি হয়। কিমান দূৰ কি কয় মামাই, ভেকেঞ্চি দিয়ে নে আমাৰ ইণ্টাৰভিউ পাতে। কিন্তু তোমালোকে সেইটো একদম ভাবি লোৱা যে ইণ্টাৰভিউ কমপ্লিট নহয়। এই বছৰত ইণ্টাৰভিউ কমপ্লিট নহয়। আৰু কালি মই ভিডিঅ' এটা পাইছিলোঁ, টেটৰ হয়। 15 তাৰিখৰ ভিতৰত মানে যিমানখিনি ভেকেঞ্চি টেটত খালী আছে বৰ্তমান এতিয়ালৈকে, সেইখিনি এটা ডিটেইলছ দিবলৈ কৈছে চৰকাৰক। সম্ভৱ টেটৰো চাগে আৰু মুকলি কৰিব পোষ্ট। কালি ভিডিঅ'টো পাইছিলোঁ মই। সেইখিনি চাবলৈ গ'লে মানে অসম পুলিচৰো চাগে ভেকেঞ্চি ওলাব। নতুনকৈ এপ্লাই হ'ব। এডমিটটো আশাটো কম আছে। লাগে এডমিটখন, বহুত ইম্পৰ্টেণ্ট হয় আমাৰ কাৰণে। ইমান দিন কষ্ট কৰি আছোঁ, এডমিটখন লাগে। কিন্তু চৰকাৰে নিদিলে কি কৰিম। এতিয়া আৰু দেখা যাব কি হয়। কিন্তু
আৰু এবাৰ কওঁ মানে তেনেকুৱা ভিডিঅ' দিব নালাগে, আমাৰ ল'ৰা ছোৱালীবোৰ মনৰ লগত খেলিব নালাগে মানে। এনেকে চাৰ্ভাৰ প্ৰব্লেম হ'ল, কিবা প্ৰব্লেম হ'ল, কিবা এটা আহিব নেকি? আৰে আহিলেতো আহিবই আৰু, চাৰ্ভাৰ প্ৰব্লেম কি আছে? চাৰ্ভাৰ প্ৰব্লেম কেতিয়া হয়? যেতিয়া নেকি মানে বহুতে চাই থাকে ৱেবছাইটটো, কিবা এটা ওলাবকে বা ৰান চান মৰাৰ পিছত মানে যেতিয়া ৰিটাৰ্ণৰ কাৰণে ৰিজাল্ট চিজাল্ট দিয়ে, সেই তেতিয়া চাৰ্ভাৰটো প্ৰব্লেম। এনেই এনেকে চাৰ্ভাৰ প্ৰব্লেম নহয়। এনেই নটিচ ওলালে পটাপট নটিচ ওলাই যায়, কাৰণ আগৰ বাৰু ভেকেঞ্চি ওলাওঁতে কোনো চাৰ্ভাৰ প্ৰব্লেম নাছিলে। লগালগ ৰাতিপুৱা ভেকেঞ্চি ওলাই গৈছে, একো চাৰ্ভাৰ প্ৰব্লেম নাই। কাৰণ বস্তুটো চাই থাকিব লাগিব, চাই থাকিলেহে চাৰ্ভাৰটো প্ৰব্লেম হয়। পুৰা লোড পাই যায়তো, লোড পালে চাৰ্ভাৰ প্ৰব্লেম হয়। বাৰু দেখা যাব কি হয়। কাইলৈ পৰহিলৈ চোৱা কি হয়, ঠিক আছে।